মই বৰ্তমান উপস্থিত আছো নগাঁও বুঢ়াগাঁও সংযোগী লোক নিৰ্মাণ বিভাগৰ একমাত্ৰ পথছোৱাৰ ওপৰত টেঙাগুৰি এটি দলঙৰ ওপৰত 2018 চনতে যি প্ৰলয়ংকাৰী বান হৈছিল সেই বানে এই অঞ্চলটোত যথেষ্ট ক্ষতিসাধন কৰিছিল সমান্তৰালভাৱে এই দলঙৰ এটা অংশ সহায় দিছিল আৰু 2018 চনৰ পিছত কাঠৰ দলং নিৰ্মাণ কৰা হৈছিল যদিও ঠাইত বৰ্তমান বিপৰীত পোৱা গৈছে দলংটো যথেষ্ট পৰিমাণে জৰাজীৰ্ণ হৈ পৰিছে আৰু জৰাজীৰ্ণ হোৱাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত ৰাইজে জমজটনা ভুগিছে কিন্তু কাণসাৰ নাই লোক নিৰ্মাণ বিভাগ বা স্থানীয় জনপ্ৰতিনিধিৰ মোৰ সতীৰ্থ সহযোগীক ইয়াৰ দলঙৰ দৃশ্যখিনি দেখুৱাবলৈ অনুৰোধ কৰিম এনেদৰে দলংখন জৰাজীৰ্ণ হৈ পৰিছে জহি হৈ গৈছে আৰু দলঙৰ বেৰসমূহ খহি গৈছে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ যিকোনো সময়তে হয়তো দুৰ্ঘটনা ঘটিব পাৰে ছাত্ৰ ছাত্ৰী এই অঞ্চলটোৰ ৰোগীসকলে বিভিন্ন কষ্টৰ মাজেৰে স্কুল কলেজ বা চিকিৎসালয়লৈ যাব লগা হৈছে মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাই আছে হৈছে নগাঁও বুঢ়াগাঁও সংযোগী একমাত্ৰ লোক নিৰ্মাণ বিভাগৰ পথছোৱাৰ টেঙাগুৰি এটি দলঙৰ দৃশ্য এই অঞ্চলতে মই এই অঞ্চলৰ ৰাইজৰ ওচৰলৈ যাম তেওঁলোকৰ অসুবিধাসমূহ জানিব বিচাৰিম কিন্তু তাৰ পূৰ্বে দলংখনৰ দৃশ্যটো আকৌ এবাৰ দেখুৱাই লৈছো নগাঁও বুঢ়াগাঁও অঞ্চলত বৃহত্তৰ এইটো দলং এই দলংটো মানে গেলি পচি গৈছে এতিয়া আমাৰ যাতায়াতৰ বহুত অসুবিধা হৈ আছে এতিয়া আমি ডক্টৰ আসিফ নাজাৰ MLA সাহেব অনুৰোধ জনাম যে এইটোক মানে কাণসাৰ দিব লাগে আৰু কুইকলি ইমিডিয়েটলি এইটো মানে ঠিক ঠাক কৰি দিব লাগে এইটো আমাৰ আহ্বান নগাঁও বুঢ়াগাঁও সংযোগী এইখনে একমাত্ৰ গড়কাপ্তানি পথ আৰু এটা ব্যস্ততাপূৰ্ণ পথ এই পথেৰে যথেষ্ট গধুৰ যান বাহন অহা যোৱা কৰে বা বহিৰাজ্যৰ পৰা ইয়াত উৎপাদিত শাক পাচলি যিহেতু লাহৰিঘাট অঞ্চল বুলি ক'লে এটা শাক পাচলিৰ ক্ষেত্ৰত যথেষ্ট এটা গুৰুত্বপূৰ্ণ বজাৰ দখল কৰা এটা অঞ্চল আৰু এই অঞ্চলৰ শাক পাচলি বহিৰাজ্যলৈ যায় আৰু নিতেও এই অঞ্চলত উৎপাদিত শাক পাচলিৰ লগতে মাকৈ বা ধান কঢ়িয়াবৰ কাৰণে বহিৰাজ্যৰ পৰা বিভিন্ন যান বাহন বিলাক এই অঞ্চললৈ আহে আৰু দলংটো জৰাজীৰ্ণ হৈ পৰাৰ ফলত দেখিবলৈ পোৱা গৈছে যে যান বাহনৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে যাৰ ফলত কেঁচা শাক পাচলি বজাৰকে আৰম্ভ কৰি উৎপাদিত কৃষকসকলে যিটো বজাৰ মূল্য পাব লাগিছিল যিহেতু বহিৰাজ্যৰ পৰা বেপাৰীসকলৰ আগমন কমি গৈছে গতিকে কেঁচা শাক পাচলি হওক বা ধানেই হওক বা গোম ধানেই হওক এই ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে যে বজাৰতো এক প্ৰভাৱ পৰিছে কাৰণ যাতায়াত ব্যৱস্থা যেতিয়া সুচল নহ'ব যাতায়াত ব্যৱস্থা যেতিয়া ভাল নহ'ব তেতিয়া এটা অঞ্চলৰ অৰ্থনৈতিকভাৱে এনেই পিছ পৰি থাকিব গতিকে ইয়াৰ পূৰ্বেও আমি প্ৰতিবেদনত প্ৰকাশ কৰিছিলোঁ বা আজিও বৰ্তমান যিটো অৱস্থা আমি দলংখনৰ দেখুৱাইছো ইয়াৰ পিছত মৰিগাঁও জিলা লোক নিৰ্মাণ বিভাগেই হওক বা এই অঞ্চলৰ এই সমষ্টিৰ যিগৰাকী স্থানীয় বিধায়ক স্থানীয় প্ৰতিনিধি তেখেতে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত